অৱশ্যে সমাগত লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী ইছ্যুসমূহ প্ৰকাশ কৰিব আৰু প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস দি পেলাই সাধাৰণ ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিব। আৰু বিগত সময়ছোৱাতো আচলতে যি বিজেপি নেতৃত্বাধীন চৰকাৰ, সেই চৰকাৰখনৰ বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ আশ্বাস দিছিল আৰু বিভিন্ন আঁচনিৰ ৰূপায়ণৰ কথা কৈ সাধাৰণ ৰাইজৰ মন জয় কৰিছিলে। আৰু তাৰ সমান্তৰালভাৱে যে দেশৰ প্ৰধানমন্ত্ৰীজনৰ এক সপোনৰ আঁচনি আছিলে জল জীৱন জল মিছন আঁচনি, আৰু প্ৰতিজন লোকে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বাবে এক বৃহত্তৰ আঁচনি ঘোষণা কৰিছিলে। আৰু সেই আঁচনি ইতিমধ্যে ৰাজ্যৰ চুকে কোণে সম্পন্ন হৈছে। তাৰ মাজত কিন্তু এনে কিছু স্থান আছে যিসমূহ স্থানত কিন্তু এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া এক পৰিৱেশ হৈছে। মই উপস্থিত আছোঁ তিয়ক নামচেচুত মই উপস্থিত আছোঁ আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব যে পুৱা 6টা বজাৰ পৰা এটুপি খোৱা পানী বিচাৰি এনেধৰণে এটি কুঁৱাৰ কাষত লোকসকল সমবেত হ'ব লগা হৈছে, কিয়নো তেওঁলোকে পুৱাই যদি পানী টুপি ধৰি নথয় লৈ নাযায় তেতিয়াহ'লে তেওঁলোক হয়তো কামলৈ যাব লাগিব, আৰু কামলৈ যোৱাৰ পিছত তেওঁলোকে এই পানী টুপি নিবলৈ অসুবিধাৰ বাবে এনেধৰণে পুৱা 6টা বজাত লাইন পাতিবলগীয়া হৈছে। আৰু এটি কুঁৱা আওকলীয়া এটি পুৰণি কুঁৱাৰ পৰা পানী খাই তেওঁলোকে জীৱন ধাৰণ কৰি থাকিবলগীয়া হৈছে। আৰু এয়া কোনো নতুন কথা নহয়, আচলতে কেইবা দশক ধৰি তেওঁলোকে এই কুঁৱাটোৰ পানী খাই জীৱন ধাৰণ কৰিবলগীয়া হৈছে। যিসময় ৰাজ্য চৰকাৰে কোটি কোটি টকা, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক কোটি কোটি টকা আবণ্টিত দি পানী যোগান আঁচনি ৰূপায়ণ কৰিছে, সেই সময়ত কিন্তু এইসকল লোক আজিৰ দিনতো এটুপি খোৱাৰ পানীৰ পৰা বঞ্চিত হৈ আছে। মোৰ লগত এজন সচেতন যুৱক আছে, মই প্ৰথমতে তেওঁৰ প্ৰতিক্ৰিয়া ল'ম। কি ক'ব, আচলতে যি সময়ত প্ৰধানমন্ত্ৰীজনৰ এটা সপোনৰ আঁচনি ৰূপায়ণ হৈ আছে, সেই সময়ত কিন্তু আপোনালোকে ৰাতিপুৱা উঠি লাইন পাতি পানী ল'বলগীয়া হৈছে? পোনপ্ৰথমে মই আপোনালোকৰ NKTV তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। আমাৰ এই দীৰ্ঘদিনীয়া এটা নামচেচুবাসী ৰাইজৰ সমস্যা, আমাৰ এই গাঁওখনত 3টা ৱাৰ্ড সংলগ্ন হৈ আছে, 1 নং ৱাৰ্ড, 10 নং ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ড। আমি আজি যুগ ধৰি বছৰ ধৰি 3টা পুৰুষে তাতকৈ অধিক কাল আমি এই মাটি কুঁৱাৰ পানী আজি খাই থাকিবলগীয়া হৈছে। আৰু এটা আচৰিতজনক কথা যে আমি বাৰিষা হ'লেও ইয়াত পানী নিব নোৱাৰোঁ, যিহেতু আমাৰ কুঁৱাটোৰ অৱস্থা দেখিছে, তাত পানী বুৰি যায়, লেতেৰা আহি সোমায়। বাৰিষাতো সমস্যা, খৰালিত সমস্যা হয়েই। আমি এতিয়া একটা বাল্টিঙত ওলাব আধা লিটাৰকৈ পানী, মানে হাজাৰ মানুহ আমি সদায় ৰৈ থাকিব লাগে, কামলৈ যাবলৈ দিগদাৰ হয়। আৰু এই পানীৰ সমস্যাটো আমাৰ একদম প্ৰধানকৈ সমস্যা। আমি এই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি অসম চৰকাৰক, বিভাগীয় মন্ত্ৰী বিষয়াক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলটোত এটা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ এই খোৱা পানীৰ অসুবিধাৰ কাৰণে আমাৰ বেমাৰ আজাৰো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে। মই নিজে ভুক্তভোগী। আমাৰ এই অঞ্চলত আশে পাশে প্ৰায় 10-15 জনতকৈ অধিক গ'ল্ড ব্লাডাৰৰ পেচেণ্ট ওলাইছে। মই নিজে ভুক্তভোগী, অপাৰেশ্যন হৈছোঁ, এই পানীৰ খাতিৰত হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু এই পানীৰ কাৰণে আপোনালোকে সুধি ল'ব পাৰে, এই ওচৰতে 10-12 জনীৰ গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যন হৈছে পানীৰ প্ৰব্লেমৰ কাৰণে। আমি গা ধুবলৈ মানে দৈনন্দিন গা ধুবৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হয়। খোৱাটো যেনে তেনে খোৱাটো ইয়াৰ পৰা 5 লিটাৰ 10-15 লিটাৰকৈ ঘৰত নিয়ে, আৰু গা ধুবৰ কাৰণে আমি সেই নৈ যাব লাগে 3 কিলোমিটাৰ দূৰত। আৰু য'ত মুকলি পথাৰত পুখুৰী নলা আছে, সেই তাৰ পৰাই গা ধুবলগীয়া হৈছে। মই আজি 4টা বজা ৰাতিৰ পৰা 3 বাৰ পানী নিলোঁ, নিজেই কঢ়িয়াইছোঁ। গতিকে আমাৰ ইয়াত পানীৰ ব্যৱস্থাটো কৰি দিলে আমি। বিধায়কক কৈছে নাই? বিধায়কে কি কয়? বিধায়কক আমি মাজতে ফোন কৰিছিলোঁ, আহিম, আৰু তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে মই কৰি দিম, যাম। ৰাস্তা ঘাটৰ কথা আছে, এই ৰাস্তাটো আমি বাৰম্বাৰ দেখুৱালোঁ। মই পঞ্চায়তৰ প্ৰতিনিধিৰ লগত কথা পাতিছোঁ, পঞ্চায়তৰ প্ৰেচিডেণ্টে ক'লে যে ঠিক আছে, আমি কুঁৱাটোৰ অকণমান উন্নত ধৰণৰ ব্যৱস্থা কৰি দিম। সেয়াও হৈ নুঠিল। ৱাৰ্ড মেম্বাৰ আছে, তেওঁবিলাকক কি ক'ব, অকল ঘূৰি ফুৰা দেখোঁ, এনেই আমাৰ সমস্যাটো বুজ নলয়ে। গতিকে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি অতি সোনকালে আমাৰ এইকেইটা চৰজমিন তদন্ত কৰি নামচেচুবাসী ৰাইজক বিশুদ্ধ খোৱা পানী দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপুনি আমাৰ এই বিধায়কৰ যোগেদি আমাৰ এই উচিত তদন্ত কৰি আমি সঁচাকৈ পাইছোঁনে নাই পোৱা, চৰজমিন তদন্ত কৰি এটা খোৱা পানীৰ ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ জনাইছোঁ। এয়া আছিলে মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অন্তৰ্গত নামচেচু অঞ্চলৰ এয়া দৃশ্য। এনেধৰণে আচলতে সৰু বাল্টিঙে কুঁৱাৰ পৰা পানী তুলি তেওঁলোকে পানী নিবৰ কাৰণে পুৱাৰে পৰা তেওঁলোক ৰৈ থাকিবলগীয়া অৱস্থা হয়। আৰু কিছু মহিলা আছে, মই মহিলাসকলৰ ওচৰলৈ যাম। বাইদেউ, আপোনালোকে সদায় ইয়াৰ পানীয়ে খায় নি? সদায় খাওঁ। কিমান দিনৰ পৰা খাই আছে? মইতো অহা 10 বছৰ হৈছে, তাৰ বহুত আগৰ পৰাই খায়।
কিন্তু বাৰিষা কালত এইখিনি গোটেই ডুবি যায়, লেতেৰা পানী সোমাই যায়, খাব নোৱাৰো তেতিয়া। তাৰ পানী খাব লাগে। তেতিয়া উপায় নাই, ইয়াৰ পৰাই খাওঁ। মানে এইটো গোটেই পানী সমান হৈ যায়, এইটো গোটেই সমান হৈ যায়, পানী ভৰি যায়। তেতিয়া পানী আমি তেনেকৈ পানী আনিব লাগে। সৰুটোত খাবই নোৱাৰে, ডাঙৰটোৰ পৰাহে উঠাই উঠাই খাওঁ আৰু। বেমাৰ আজাৰ হৈছে নেকি? বেমাৰ আজাৰ হয়তো তেতিয়া পানী খালে সৰু পানী তুলিব আহে। কি ক'ব মুখ্যমন্ত্ৰী কিবা ক'ব নেকি? পানী ব্যৱস্থাটো কৰি দিব লাগিব আমাক আকৌ। বুঢ়ী হৈ গৈছে, আমি এনেকে যে বুঢ়ী হ'ব নালাগে। আমাৰ যেনিবা এই সৰু ল'ৰা ছোৱালী লৈ আমি এনেকে পানী তুলিব আহিলে ৰাস্তা ঘাট দেখিছে ন, গাড়ী আহ যাহ কৰি থাকে, কাক ৰখুৱাবলৈ এটা মানুহ লৈ আহিব লাগিব। আমি 5টা-6টা বজাত আহোঁ পানী নিবলৈ, আৰু ডিউটি যাব লাগে মানুহজনৰ। এতিয়া পানী নিবলৈ আহিম নে এইফালে কিবা যোগাৰ কৰি দিম ডিউটি যাব কাৰণে? কিমান মানুহ আহে পানী নিবলৈ? বহুত মানুহ, গোটেই ৰাইজৰ মানুহ আহে ইয়াত পানী নিবলৈ। এতিয়া উঠাই আপুনি নিজে দেখিছে পানী একেবাৰে ঘোলা হৈ গৈছে। সেনেকে পানীটো খাব লগা হয়। এতিয়া যুগত তেনেকে পানী খালে আমাৰ কি হ'ব বাৰু? ৰাতি পানী নিব লাগে, বিশুদ্ধ পানী আমাৰ ব্যৱস্থা কৰি দিয়ক যেনিবা চৰকাৰে, সেইটোৱে অনুৰোধ কৰিছোঁ চৰকাৰৰ পৰা। হয়, যি সময়ত আচলতে গৱেষণা তথ্যটো ওলাইছে যে যোৰহাট জিলাৰ বিভিন্ন স্থানত আৰ্ছেনিকযুক্ত পানী আছে, আৰু সেই সময়ত কিন্তু এইসকল লোকে কিন্তু যি আওকলীয়া যি পুৰণি কুঁৱাৰ পৰা পানী খাই থাকিবলগীয়া অৱস্থা হৈছে। আৰু যি সময়ত উন্নয়নৰ কথা কৈ আছে চৰকাৰখনে, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে সাধাৰণ জনতাক, পুনৰ আহিব এইসকল আচলতে পালি নেতা পুনৰ আহিব এইসকল ৰাইজৰ কাষলৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিব। আৰু সেই সময়তে কিন্তু তেওঁলোকে আচলতে এনেধৰণৰ ঘোলা পানী, মোক কেমেৰা সহযোগে দেখুৱাব, এনেধৰণৰ আচলতে ঘোলা পানী খাই তেওঁলোকে জীৱন ধাৰণ কৰিবলগীয়া হৈছে। আৰু সকলোৱে এটাই আহ্বান আচলতে, আৰু যথেষ্ট সংখ্যক ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ইয়াত, আৰু সেই সকলোৱে এটা মুখ্যমন্ত্ৰীজনক অনুৰোধ যাতে অতি সোনকালে ইয়াতে খোৱা পানীৰ এক ব্যৱস্থা গ্ৰহণ কৰক, আৰু এইসকল ৰাইজৰ আচলতে যি সমস্যা, সেই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীজনে এক পদক্ষেপ গ্ৰহণৰ কিন্তু তেওঁলোকে আশা প্ৰকাশ কৰিছে।